হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? এইকেইদিন যে সদায় মন্দিৰলৈ গৈ আছিলোঁ, মন্দিৰত উৎসৱ হ'ব বুলি। আজিয়ে এই বিশেষ দিন। ৰাতিপুৱা উঠিয়েই প্ৰথমে ঘৰৰ ফুলকেইটা দি মালা বনালোঁ। যিহেতু মন্দিৰ উদ্ঘাটন কৰিব, সেইবাবে ফুল আৰু ফুলৰ মালাৰ দৰকাৰ হ'ব। ফুলবোৰ লৈ গ'লোঁ মন্দিৰলৈ। দেখিছেনে? সৰুৰ পৰা ডাঙৰ সকলোৱে বগা সাজযোৰ পিন্ধি আহিছে। আৰু মন্দিৰটো ইমান ধুনীয়াকৈ সজোৱা হৈছে। আৰু ষ্টেজৰ ওপৰত গুৰুজনা আহি বহাৰ বাবে আয়োজন কৰা হৈছে। ভিতৰলৈ সোমাই মনটো ভাল লাগি গৈছিল এইবোৰ দেখি। দুপৰীয়া সময়ত তেওঁ আহি উপস্থিত হৈছিলহি। মন্দিৰ উদ্ঘাটন কৰি অলপ সময় সকলোৰে লগত কথা-বৰ্তা পাতি তেওঁ আকৌ গোলাঘাট মন্দিৰ অভিমুখে ওলাই গ'ল। কাৰণ তাতো বহুতো মানুহে তেওঁৰ বাবে অপেক্ষা কৰি আছিল। সকলোৰে বাবে প্ৰসাদৰ ব্যৱস্থাও কৰা হৈছিল। সন্ধিয়া সময়ত নতুন মন্দিৰত আমি সকলোৱে মিলি প্ৰাৰ্থনা আৰু কীৰ্তনো কৰিলোঁ। আজিৰ পৰা সদায় এনেদৰেই ৰাতিপুৱা আৰু গধূলি প্ৰাৰ্থনা কৰা হ'ব আৰু ভগৱানৰ বাবে ভোগ লগোৱা হ'ব।